মোৰ ৰথ চক্ৰ ৰাক্ষসী ধৰাই সময় অপেক্ষা কৰা বিদাৰী ধৰাৰ পক্ষ মুক্ত কৰো ৰথ বীরবর মুক্ত করো অবিলম্বে করিলু অপেক্ষা অবদণ্ডর জয় কোনো ক্ষমা নয় যদুপতি তুমি এনে জগতৰ ঈশ্বৰ তুমি এনে নারায়ণ পতিত পাবন পার্থ ক্ষত্রিয় কুলমণি তুমি সংগীৰ কথা শুনি বীর ধর্ম তুমি নিদিবা বিসর্জন কোন ধর্মের মতে কৌরবরে নরক্ষমাতে পাঞ্চালীকে লাঞ্ছনা করতে সমর্থন করেছিল কৃষ্ণ কৌরবরে নরপোখানত যেতিয়া অন্যায় পোখাৰে চলি থকা অৱস্থাত পঞ্চ পাণ্ডৱক বনবাস দিয়াৰ কালত কিদৰে মত দিছিল কোৱাহে ধাৰ্মিক কোৱাহে কৰ্ণ দুখাভৰি কেশৰ স্পৰ্শ কৰোতে হতেৰ কাঠৰ পুতলা হৈ নিমাতে নিতালে বহি আছিল কোৱাহে ধাৰ্মিক কৃষ্ণ দুৰ্যোধন এক শক্তি ৰজা জগতৰ অনুগত প্ৰজামাথো মই কিন্তু কুৰুপতি তুমিতো নহয় কাৰো অধীন তুমিতো নহয় কৃষ্ণ পাণ্ডৱৰ দাস তথাপি চক্ৰান্ত সাজি ভাইৰ মাজত তুমি কিয় লগাইছা কন্দল যুক্তি তৰ্কৰ নাই প্ৰয়োজন অৰ্জুন এই দুগ্ধ পাখণ্ডৰ সুকুমাৰ সুভদ্ৰাৰ আলাসৰ লাৰু যদুপতি শুনি যোৱা এই তোমাৰ সুবৰ্ণ সুযোগ লোৱা তাৰ প্ৰতিশোধ সত্য যদুপতি কেৰৱ পাপিষ্ট অধম ভাল ধৰ্মলৈ আজি তোৰ পৰিল মনত পশুবধ কৰি নিৰ্মম হাতেৰে পশুতই শেষ কৰো আজি তোৰ পশু পৰিচয় পাপিষ্ঠ আজি কৰ্ণৰ হাতত তোৰ নাই নিষ্ঠাৰ দে যুদ্ধ নকৰি পলা লাগিলে ঘূৰ দেখা কৰিব এহিমতে ধনঞ্জয়ে ৰণয়াদম ভীৰা পদভৰে বসুমতীয়ে কম্পে পদভৰে বসুমতী কম্পে থৰা হেন জানি নৰলোকে এদিয়ান কাম পাত গছ ৰোগ ডাকিয়ে ভুল ৰাম ৰাম পাত গছ ৰোগ ডাকি ভুল ৰাম ৰাম
দ্ৰুপতি যোৱা কৰ্ণধনুধৰ সৰগত স্থান পাবা তুমি উচ্চ মনোহৰ এই তয়া মই শেষ হ'ল আজি মোৰ জন্ম অভিনয় জন্মে জন্মান্তৰে তোমাৰ চৰণত যে ঠাই পাওঁ এই মোৰ অন্তিম কামনা ও হরি যদুপতি বলা কুৰুক্ষেত্ৰ ৰণৰে সামৰণি পৰি আহিছে অকলে বাকী আছে দুৰ্যোধন দুৰ্যোধনক শেষ কৰিব পাৰিলেই মোৰ কৰ্তব্য শেষ হ'ব শৈল আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তাৰ নাই প্ৰয়োজন দাদা তীৰ্থৰ পৰা অহাৰ আগতেই দুৰ্যোধনক কিবা কৰিব নোৱাৰিলে পিছত কৰাটো বৰ টান হৈ পৰিব কাৰণ দুৰ্যোধন দাদাৰ পৰম ভক্ত নাই নহয় শকুনিকো অঁতৰাব লাগিব নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য যুদ্ধত আজি আমাৰ পৰাজয় হৈছে পৰাজয় হৈছে কিন্তু কিন্তু কেনেকৈ মই অশ্বত্থামাৰ লগত যুদ্ধ কৰি অলপ আগতে শিবিৰ পাইছোঁ ইয়াত আহি জানিব পাৰিছোঁ যে আমাৰ পৰাজয় হৈছে পৰাজয় হৈছে এদিনৰ পৰাজয় আমাৰ সেনা হতাশ কৰিব নোৱাৰে না যদি ধৰ্ম আছে যদি পাপ পুণ্য বিচাৰ আছে সেই দুৰ্যোধনৰ শেষ ফল শোচনীয় হ'বই হ'ব পাৰে কিন্তু আজি ধৰ্মৰাজৰ আগত কেনেকৈ মুখ দেখুৱাম কিহেৰে দাদাক প্ৰভু দিম মই যদি গুৰুপুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন সেইবাবে চিন্তা নকৰিব না হোৱা কথা হৈ গ'ল আক্ষেপ কৰি লাভ নাই সঁচা কিন্তু আজিৰ জয়ে অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বকালে প্ৰতিদিন পৰাস্ত হৈ ভগ্নোৎসাহী হোৱা কুৰুসেনাক যথেষ্ট উৎসাহ দিলে সেইবোৰ চিন্তাই দিনৰ পৰাজয় আমাৰ সেনা হতাশ কৰিব নোৱাৰে না যদি ধৰ্ম আছে যদি পাপ পুণ্য বিচাৰ আছে সেই দুৰ্যোধনৰ শেষ ফল শোচনীয় হ'বই হ'ব তোমাৰ বাক্যই যেন সত্য সত্যি হৌৱা ধৰ্মৰাজ আহিছে যোৱা তুমি শুশ্ৰূষাৰ ব্যৱস্থা কৰা ভাল নাচ কৰ্ণক বধ কৰিলা অৰ্জুন দাদা মই সংসপ্ত আৰু অশ্বত্থামাৰ লগত যুদ্ধ কৰি অলপ আগতে শিবিৰ পাইছোহি ইয়াত আহি জানিব পাৰিছো
যে আমাৰ পৰাজয়। তেন্তে কৰ্ণ এতিয়াও জীৱিত? নিমাত কিয়? দাদা ধৰ্মৰাজ, অপদাৰ্থ! দাদা এই শকতিৰে কৰ্ণক বধৰ প্ৰতিজ্ঞা কৰিছিলি? নহয় দাদা, এই শকতিৰে দুৰ্যোধনৰ ওপৰত প্ৰতিশোধ ল'ম বুলি কৈছিলি? নহয় দাদা, ক্ষান্ত হোৱা দাদা। পিতৃ হব তুমি পূজ্য মোৰ। জানিলো হেঁতেন যদি আগে একেবাৰে ৰাধাৰ তনয় আজি পৰাস্ত কৰিব বুলি চৰিত্ৰত মোৰ। দাদা, কৰ্ণকে চেষ্টাই এৰি ৰণপ্ৰাংগণত নাথাকো আবদ্ধ দাদা জনীৰ লগত। আস্ফালন নুশুনো অৰ্জুন, নাযাওঁ প্ৰত্যয় আৰু ভীৰুৰ কথাত। নহয় দাদা, হীন নিজ কাপুৰুষ ৰাধাৰ নন্দনে সমৰ ক্ষেত্ৰত মোক কৰে অপমান, আৰু তই কাপুৰুষ যুদ্ধ পৰিহৰি সখীৰ লগত উলাহত মত্ত হ মৃত্যুখতে গৈ। দাদা চৰণত ধৰিলো দাদা, নধকিবা অধমকাৰো। আঁতৰ হ দাদা কোচ কুলাংগাৰ। এই শকতিৰে গান্ধীবৰ কিৰীতি বখান। দাদা দে দলিয়াই অকামিলা গান্ধীবৰ প্ৰয়োজন নাই। দাদা কি কান্তিবক তুষ্ট জ্ঞানে কৰিলা অবোধ। লোৱা তাৰ পুৰস্কাৰ, লোৱা তাৰ পুৰস্কাৰ। মাটিৰ মানুহবোৰে মাটিতে উৰ, নিয়তি গৰাকী মাথো জনম মৃত্যুৰ। কান্তিবক চিচনে কৰে তিৰস্কাৰ, ভাতৃকক কুকুৰকক বিনাকিব ফাল্গুনীয়ে। এই অংগীকাৰ অনুৰোধ, জ্যেষ্ঠ জনে পিতৃতুল্য জনে, হে মহাগুৰু নাথী নালাগে পালিব পাৰ্থ সত্য অংগীকাৰে। ব্যৰ্থ হ'ব তেন্তে মোৰ সত্য অংগীকাৰ। কদাপি নহয় ব্যৰ্থ যদুপতি, আছে অন্য উপায়। বিস্মিত নহ'ব পাৰ্থ যদুপতি। নোৱাৰো যদিহে ল'ব নিন্দুকৰ পাণ, আছিল প্ৰতিজ্ঞা দব নিজ প্ৰাণদান। সত্য যদুপতি, আছিলো বিস্মিত। হে দাদা মহাত্মান, জীৱন নিৰ্মালি মোৰ নবহাই আগ। ভাঙিব খুজিছিলো আগে দেৱ পূজা ভাগ। চিন্তা নাই যদুপতি, আপোন বিদাৰি আজি বক্ষ আপোনাৰে, আপোন গুণিত তৰ্পণ কৰিম সত্যশ্বৰী। বীৰত্বৰ পৰকাষ্ঠ দেখাব নালাগে, আত্মহত্যা কৰি জগততে কীৰ্তি ৰাখিব নালাগে। যদিহে তুমি আত্মৰক্ষা কৰিব খুজিছা, তেন্তে আত্মশ্লাঘা কৰা। আত্মশ্লাঘা কৰিলেহে আত্মদান দিব পাৰিবা। যদুপতি, তোমাৰ ইচ্ছাই পূৰ্ণ হওক। শুনা ধৰ্মৰাজ অৰ্জুন, দেৱাসুৰ জয় মই পাৰ্থ মহাবীৰ। এই কৰিছিলো তুলিশাতে লক্ষ ৰাজেন্দ্ৰ মণ্ডলেকে দ্ৰৌপদীৰ স্বয়ম্বৰৰ দিনাহে দ্ৰৌপদবালাক মল্লযুদ্ধ সৃষ্টিকাৰী ত্ৰিশূলিৰ সমে শুনা দাদা মহাত্মান, পাশুপাত অস্ত্ৰ লাভ কৰিছিলো মই। আৰু আজি